প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক পঞ্চায়ত ইলেকশ্যনত প্ৰিচাইডিং অফিচাৰৰ দ্বাৰা কেনেকৈ বেলট পেপাৰত ডিষ্টিংগুইছিং মাৰ্ক আৰু ছিগনেচাৰ মাৰিব তাৰ বিষয়ে মই জনাবলৈ চেষ্টা কৰিম। পঞ্চায়ত ইলেকশ্যনত 3 প্ৰকাৰৰ বেলট পেপাৰ থাকে, আপোনালোকে জানে। গতিকে সেই তিনিওটা বেলট পেপাৰতে তেওঁৰ ছিগনেচাৰ আৰু তেওঁৰ ডিষ্টিংগুইছিং মাৰ্ক থাকিব লাগিব। আৰু বেলট পেপাৰৰ দুটা ভাগ আছে, ওপৰত থাকিব কাউণ্টাৰ ফইল, তলৰকেইটা কোৱা হ'ব বেলট পেপাৰ। গতিকে কাউণ্টাৰ ফইলতো তেওঁৰ ছিগনেচাৰ আৰু তেওঁৰ ডিষ্টিংগুইছিং মাৰ্ক ব্যৱহাৰ কৰিব লাগিব। কাউণ্টাৰ ফইল মানে হৈছে ওপৰৰ ভাগটো, অন দ্য টপ ৰাইট কৰ্নাৰ অফ দ্য ৰিভাৰ্ছ ছাইড। আৰু কাউণ্টাৰ ফইলৰ একেবাৰে টপ ৰাইট কৰ্নাৰ মানে একেবাৰে ওপৰৰ সোঁ হাতৰ কোণত কৰ্নাৰৰ ৰিভাৰ্ছ ছাইডত মাৰিব লাগিব। ৰিভাৰ্ছ মানে ওলোটা ছাইডত। 2 নম্বৰ, আৰু এটা নিয়ম আছে, আপ টু 9 কেণ্ডিডেট অন দ্য টপ ৰাইট কৰ্নাৰ অফ দ্য ৰিভাৰ্ছ ছাইড। 9জন কেণ্ডিডেট থকালৈকেহে আপুনি সেই কামটো কৰিব দেই। যদি 9টাতকৈ বেছি থাকে, 9জনতকৈ বেছি থাকে, তেতিয়াহ'লে অন দ্য ভাৰ্টিকেল ব্লেক শ্বেডেড এৰিয়া অন দ্য ৰিভাৰ্ছ ছাইড, তেতিয়া মানে ব্লেক শ্বেডেড থকা যিটো এৰিয়া তাৰ ৰিভাৰ্ছ ছাইডত মানে সেই কামটো কৰিব লাগিব। ইয়াৰ উদাহৰণ ইয়াত দিয়া আছে, চাওক। ডিষ্টিংগুইছিং মাৰ্কটো মানে প্ৰত্যেক বস্তুতে মাৰিব লাগিব, প্ৰত্যেক ফৰ্মত মাৰিব লাগিব, য'ত মানে এনেকুৱা এটা ফৰ্ম নেৰিব য'ত ডিষ্টিংগুইছিং মাৰ্ক মাৰিব নালাগে, মাৰিব লাগিবই মেক্সিমাম জেগাত। অ'কে, এইটো চাওক। আমি ধৰি লৈছোঁ এই যিটো প্ৰথম চিত্ৰ, আলোক চিত্ৰ, প্ৰথম চিত্ৰত আমি ধৰি লৈছোঁ যে মাত্ৰ 9জন কেণ্ডিডেট আছে, আৰু 9জনে থাকে প্ৰায়, মানে তাতকৈ কমেই থাকে বাৰু, কিন্তু কেতিয়াবা বেছিও হৈ যাব পাৰে, সেইটো খুব কম হয়। বোথ দ্য ডিষ্টিংগুইছিং মাৰ্ক এণ্ড ছিগনেচাৰ উইল বি অন দ্য ৰিভাৰ্ছ ছাইড। গতিকে সকলো বস্তু কিন্তু ওলোটা ফালে হ'ব, কাৰণ আপুনি যদি সেই তাৰ মানে যিটো চিধা ছাইড তাত যদি মাৰি দিয়ে শেষ আৰু, কাৰণ সেই তাততো আমাৰ ভোটাৰসকলেহে এৰ' ক্ৰছ মাৰ্ক মাৰি কাক ভোট দিব সেইটো তাত থিৰাং কৰিব। আপুনি তাত কিন্তু নামাৰিব, তাৰ মানে ওলোটা ছাইডে য'ত খালী থাকিব। খালী থকাৰ একেবাৰে টপ ৰাইট কৰ্নাৰ দেখা পাইছে ইয়াত, চাওক এইটো ফটোত। আৰু তাৰ একেবাৰে চিধা কাউণ্টাৰ ফইলটো শেষ হৈয়ে টপ ৰাইট কৰ্নাৰতে মাৰিব। মাৰিলে তেতিয়া ছিগনেচাৰটো মাজত মাৰি দিব, আৰু আপোনাৰ ফুল ছিগনেচাৰ যিটো 9টাতকৈ বেছি থাকিলে বোলে, লেটছ চে ধৰি লৈছোঁ, চান্স কম থাকে, একেই হ'ব, প্ৰথমটো একেই হ'ব, টপ ৰাইট কৰ্নাৰত মাৰিব আপোনাৰ কাউণ্টাৰ ফইলত, তাৰপিছত মাজত মাৰিব লাগিব, একেবাৰে মাজত ছিগনেচাৰ য'ত মাৰে তাতে মাৰি দিব, আৰু সেইটো তাত মানে ডিষ্টিংগুইছিং মাৰ্কটো মাৰি তাৰ তলত আৰু ছিগনেচাৰটো মাৰি দিব, আৰু 9জনতকৈ যদি অধিক থাকে। আৰু প্ৰিচাইডিং অফিচাৰে প্ৰতিটো বেলট পেপাৰৰ মানে পিছফালে মাৰিব, এইটো মই দেখালোৱে, কিন্তু কাউণ্টাৰ ফইলত তেওঁ ছিগনেচাৰ নেমাৰে দেই, একদম সেইটো মানে মনত থবা, কাউণ্টাৰ ফইলত মাৰিলে চেছ আৰু। কাউণ্টাৰ ফইলত মাৰিব নোৱাৰে, আৰু তেওঁ মানে কিবাটো মাৰিব নোৱাৰে য'ত মানে কেণ্ডিডেটৰ লিষ্ট থাকে। ধন্যবাদ।